Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ। এই ভিডিওটিত আমি ডিসকাস কৰিম আমাৰ অসমত বৰ্তমান যে টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে এলপি স্কুল আৰু ইউপি স্কুল বিলাকৰ কাৰণে আৰু ইতিমধ্যে 5550টা পোষ্টৰ ডকুমেন্ট ভেৰিফিকেশন চলি আছে। হয়তো ডকুমেন্ট ভেৰিফিকেশন খিনি শেষ হোৱাৰ পিছত বাকি ফাইনাল এপইন্টমেন্ট প্ৰসেস খিনি ষ্টাৰ্ট হ'ব। গতিকে আজিৰ এই ভিডিওটিত আমি চাম এই এপইন্টমেন্ট প্ৰসেসৰ লগত জড়িত কিছু ভ্যাকেন্সি ৰিলেটেড ইনফৰমেশন আৰু এই ভ্যাকেন্সি খিনি আছে বৰপেটা জিলাৰ বিভিন্ন এলপি স্কুলত। বৰপেটা জিলাৰ বিভিন্ন ব্লকৰ বিভিন্ন এলপি স্কুলত খালি হৈ থকা ভ্যাকেন্সি খিনি ইয়াতে আছে। গতিকে আশা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাব। যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেশন পাবৰ কাৰণে, য'ত আপোনালোকে পাব টিচাৰ ৰিক্ৰুটমেন্টৰ ইনফৰমেশন বা গভৰ্নমেন্টৰ যিকোনো আপডেট বা আমাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ হাই স্কুল হওক হাই সেকেন্ডাৰী হওক এলপি ইউমি সকলোৰে আপডেট। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তো এতিয়া আহক আমি দেৰি নকৰি ভ্যাকেন্সি খিনি চাও। প্ৰথমতে আপোনালোকে দেখিছে সিৰিয়াল নাম্বাৰ, তাৰ পিছত ডিস্ট্ৰিক্টৰ নাম আছে বৰপেটা, ব্লক আছে ডিআইএছ বৰপেটা ৰূপসী, এনেকৈ ব্লক বিলাকৰ নাম আছে, ইউডিএছ কোড আছে, নেম অফ স্কুল আছে, স্কুলৰ নাম আছে, তাৰ পিছত ভ্যাকেন্সিটো কাৰ এগেইনষ্টত সৃষ্টি হ'ল হেতু আছে। গতিকে আহক এতিয়া আমি চাও। মই স্ক্ৰল কৰি গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব। যিসকলে বৰপেটাত এপ্লাই কৰিব বিচাৰিছে বা যিসকলৰ হোম ডিস্ট্ৰিক্ট বৰপেটা হয় তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। তো ইয়াত দেখিছেনে প্ৰথমতে আছে সৰ্থেবাৰী গাৰ্লছ এমভিএছ। সৰ্থেবাৰী গাৰ্লছ এমভিএছ যিটো এলপি সেকশন তাতে এটা ভ্যাকেন্সি আছে মাধুৰী ডেকাৰ এগেইনষ্টত, আৰু এই স্কুলখন ডিআইএছ বৰপেটা আন্ডাৰত। তাৰ পিছত ৰূপসী ব্লকৰ আন্ডাৰত আছে দক্ষিণ চানমামা গাৰ্লছ এলপি স্কুল, মোহাম্মদ ইনসান আলীৰ এগেইনষ্টত এইটো ভ্যাকেন্সি সৃষ্টি হৈছে। তো এনেকৈ স্কুল ওয়াইজ ভ্যাকেন্সিবিলাক দিয়া আছে। মই স্ক্ৰল কৰি যাম, আপোনালোকে চাই যাব ব্লক ওয়াইজ। তো এইখিনি ৰূপসী ব্লকৰ স্কুল। তাৰপিছত নেক্সট বৰপেটা ব্লকৰ স্কুলখিনি আহিছে। ইয়াত দেখিছে বৰপেটা ব্লক। প্ৰথমতে বৰপেটা ব্লকত আছে বানবাৰী এমইএম, ইয়াতে এটা ভ্যাকেন্সি আছে ইভাৰাণী বিশ্বাসী এগেইনষ্টত। তো আমি ইয়াতে মেইনলি এলপি স্কুলৰ ভ্যাকেন্সিখিনি চাম, এমই স্কুলখিনি এতিয়া চাব নালাগে, আমি এলপি স্কুলখিনি চাম। এমই স্কুলখিনি আমি পিছত বেলেগ ভিডিঅ'ত চাম। তো এইখিনি বৰপেটা ডিস্ট্ৰিক্টৰ বৰপেটা ব্লকৰ স্কুলৰ ভ্যাকেন্সি। ইয়াৰ পিছত এইখিনি আহিল ভবানীপুৰ ব্লক। ভবানীপুৰ ব্লকত প্ৰথমতে আছে উত্তৰ পুতলাতাৰী এলপি স্কুল, আব্দুল কৰিমৰ এগেইনষ্টত এইটো ভ্যাকেন্সি সৃষ্টি হৈছে। তো এনেকৈ ভ্যাকেন্সি ডিটেইলছবিলাক আহি আছে। এতিয়া আহিল মন্দিয়া ব্লক। মন্দিয়া ব্লকৰ প্ৰথমতে আছে 122 মন্দিয়া এলপি স্কুল, স্বপন কুমাৰ পলৰ এগেইনষ্টত এইটো ভ্যাকেন্সি সৃষ্টি হৈছে। তাৰপিছত এনেকৈ আহি আছে। ইয়াতে চৰ এৰিয়াৰ স্কুলবিলাকো আছে, গতিকে সেইবিলাকো আপোনালোকে চাব পাৰিব যদি নামবিলাক জানে বা যদি আপোনাৰ ঘৰৰ ওচৰৰ হয়। তাৰপিছত আহিল চেঙা ব্লক। চেঙা ব্লকত প্ৰথমতে আছে বেছিমাৰী এলপি স্কুল, চেঙা ব্লকত। আৰু ইয়াতে অনিল চন্দ্ৰ ডেকা 2023 চনৰ 31 মাৰ্চত ৰিটায়াৰ হৈছে। ইয়াৰে কি দুই এটা ভ্যাকেন্সি ফিল আপ হ'ব পাৰে, কাৰণ কিয় ৰিচেণ্টলি SRDত যদি এইখিনি পোষ্ট এডজাষ্ট কৰিছে সেইটো মই সঠিককৈ নাজানিম, হয়তো দুই এটা ভ্যাকেন্সি ফিল আপ হ'ব পাৰে। গতিকে ব্লক ওয়াইজ আপোনালোকে চাব পাৰিব ক'ত ভ্যাকেন্সি আছে। তাৰপিছত বজালী ব্লক আহিল। বজালী ব্লকত প্ৰথমতে আছে ৰাজাঘাট এলপি স্কুল, ইয়াতে উষাবালা মেধি ৰিটায়াৰ হৈছে। এনেকৈ চাই যাব আপোনালোকে।
এইখিনি হৈছে বজালী ব্লকৰ স্কুল এইবিলাক পাঠশালাৰ ওচৰে পাজৰ তো এইখিনি হৈছে বৰপেটা জিলাৰ বিভিন্ন এলপি স্কুলত খালী হৈ থকা ভেকেন্সি ডিটেইলছ গতিকে ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'ত অন্য ডিষ্ট্ৰিক্টৰ ভেকেন্সিখিনি চাবলৈ চেষ্টা কৰিম যদি আপোনালোকক কোনোবাখন ডিষ্ট্ৰিক্টৰ এলপি স্কুল বা এমই স্কুলৰ ভেকেন্সি ডিটেইলছ লাগে আপোনালোকে কমেণ্ট কৰি জনাব কাক কোনখন ডিষ্ট্ৰিক্টৰ লাগে বা কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে সিলেক্ট কৰিব বিচাৰে তো ইয়াতে আপোনালোকে গম পাব গতিকে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ